নৰৰূপী নাৰায়ণ আৰু প্ৰকৃত নাৰায়ণ। এই নৰ আৰু নাৰায়ণৰ আশীৰ্বাদতে মই ভাবো এনেকুৱা অদ্ভুত বিজয় ভাৰতীয় জনতা পাৰ্টি আৰু মিত্ৰ দলে লাভ কৰিবলৈ সক্ষম হৈছে। মই ভাৰতীয় জনতা পাৰ্টিৰ প্ৰত্যেকগৰাকী বিধায়ককে অনুৰোধ কৰিম, অহংকাৰৰ পৰা বহুত ওপৰত থাকি এজন সাধাৰণ নাগৰিক হিচাপে আমি আমাৰ কাৰ্যকৰ্তাসকলৰ লগত থিয় হৈ থাকিম। অসমৰ ৰাইজৰ ওচৰত আমি থিয় হৈ থাকিম। আমি বিধায়ক নিৰ্বাচিত হোৱাৰ পিছত আমাৰ খাদ্য অভ্যাসৰো পৰিৱৰ্তন নহ'ব, আমাৰ সাজ আৰু পোছাকৰো পৰিৱৰ্তন নহ'ব, আমাৰ চৰিত্ৰ আৰু কথা কোৱাৰ ভংগীমাটো পৰিৱৰ্তন নহ'ব। তেতিয়াহে আমি এটা সুস্থ ৰাজনৈতিক ধাৰাৰ জন্ম দিব পাৰিম। এই 5 বছৰীয়া যাত্ৰা পথত আমাৰ সভ্যতা আৰু সংস্কৃতিক আমি সুৰক্ষিত কৰিবৰ বাবে আমি কাম কৰিব লাগিব। অসমৰ জনতাক সুৰক্ষাৰ কবচ পিন্ধাব লাগিব। অটল, অবিচল আৰু অনিৰুদ্ধ গতিৰে আমি আমাৰ ৰাজ্যখনক আগুৱাই লৈ যাব লাগিব। কোনোবাই ভাবিব পাৰে যে 100-200 আসনে বিজেপিৰ সীমা। মই অন্তৰেৰে সৈতে বিশ্বাস কৰোঁ ভাৰতীয় জনতা পাৰ্টিয়ে নিজ আদৰ্শত অটল থাকি অসমৰ জনতাক সেৱা কৰি 2031 চনৰ নিৰ্বাচনত আমি ইয়াতকৈও বেছি আসন আমি পাব পাৰোঁ যদি আমি আমাৰ কৰ্তব্য পথত স্থিতপ্ৰজ্ঞ হৈ থাকিব পাৰোঁ। যোৱা 5টা বছৰ 10টা বছৰত মই নিবিড়ভাৱে দেখা পাইছিলোঁ যে সাৱধানতাৰ মাজতো কিছুমান অবাঞ্ছিত লোক আমাৰ মাজলৈ সোমাই আহে আৰু ভাৰতীয় জনতা পাৰ্টিৰ আদৰ্শ আৰু আমাৰ কৰ্তব্য নিষ্ঠাৰ প্ৰতি ৰাইজৰ মনত সন্দেহৰ সৃষ্টি কৰে। চৰকাৰী কামৰ পৰা আৰম্ভ কৰি চৰকাৰী সেৱালৈকে আমাৰ আদৰ্শক বিৰোধিতা কৰা সেই চাম ব্যক্তিয়ে যিয়ে অসমৰ সুৰক্ষাৰ ওপৰত প্ৰশ্নবোধক চিন আনে, তেনেকুৱা ব্যক্তিয়ে আমাৰ যাতে কাৰোৰে পৰা আশয় নাপায় তাৰ প্ৰতি আমি সাৱধান হৈ থাকিব লাগিব। যোৱা 5টা বছৰ 10টা বছৰত এনে যিসকল অবাঞ্ছিত ব্যক্তিয়ে ক'ব নোৱাৰাকৈ আমাৰ মাজত প্ৰৱেশ কৰিছিলে তেওঁলোকক আমি আকৌ নিজৰ গন্তব্য স্থানলৈকে উভতাই পঠাব লাগিব। কাৰণ আমি আদৰ্শৰ সৈতে বুজাবুজি নকৰোঁ, আমি পংকিলতাৰ সৈতে বুজাবুজি নকৰোঁ। আমাৰ বাবে ৰাষ্ট্ৰ প্ৰথম, আমাৰ বাবে আমাৰ আদৰ্শ প্ৰথম।